হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় ভাল। আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে যদি মোৰ পেজখন ফ'ল' কৰা নাই, ফেচবুক পেজখন, প্লিজ পেজখন ফ'ল' কৰি দিব। আৰু যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আকৌ আপোনালোকৰ মাজলৈ জানমণি বিয়াৰ এটা ভিডিঅ' লৈ আহিছোঁ। 3 অক্টোবৰ তাৰিখে তাই জোৰোণ হৈ গ'ল আৰু সেইদিনাখন ৰাতিয়ে তাই বাকচত কাপোৰ ভৰাবলৈ লোৱা হৈছে। আপোনালোক সকলোৱে জানে যে আমাৰ অসমীয়া সমাজত ছোৱালীৰ এজনী কন্যাক যেতিয়া বিয়া দি আন এখন ঘৰলৈ উলিয়াই দিবলৈ লোৱা হয়, তেতিয়া আমাৰ বাকচত কাপোৰ ভৰোৱা এটা নিয়ম আছে। এই প্ৰথাটো আমাৰ অতীতৰ পৰাই চলি আহিছে। আৰু আজি জানমণিৰ যিহেতু জোৰোণ হৈ গ'ল, এই কামটো জোৰোণৰ আগতে কৰা হয়, কিন্তু হঠাৎ জোৰোণ 3 তাৰিখে হৈ যোৱাত জোৰোণৰ দিনাখন ৰাতিয়ে তাই বাকচত কাপোৰ ভৰোৱা নিয়মটো কৰিবলৈ লোৱা হৈছে। আৰু প্ৰথমে কইনাৰ মাক আমাৰ বুমণি খুৰীয়ে এযোৰ তামোল পাণ অৰিহণাৰ সৈতে আগবঢ়াই এখন বস্ত্ৰ বাকচত দিছে। তাৰ পাছত 4টা চুকত 4গৰাকী মহিলাই এইদৰে এটা অৰিহণা আগবঢ়াই এযোৰ কাপোৰ এনেদৰে ৰাখিব লাগে। সকলো জেগাতে, সকলো ঠাইতে বেলেগ বেলেগ নিয়মেৰে কৰা হয়। আপোনালোকৰ ফালে বাৰু এই নিয়মটো কেনেকুৱা ধৰণে কৰা হয়? যিসকলে মোৰ এই ভিডিঅ'টো চাইছে কমেণ্ট কৰি জনাবচোন। প্ৰথমে তাই কইনাৰ বৰমাকে এযোৰ কাপোৰ ৰাখিলে। তাৰ পাছত কইনাৰ খুৰীয়েক 2গৰাকীয়ে 2টা চুকত 2যোৰ কাপোৰ ৰাখিলে। তাৰ পাছত আমাৰ মা অৰ্থাৎ আকৌ জানমণিৰ বৰমাকে তেনেদৰে পইচা দি পিনে এযোৰ কাপোৰ থলে। তাৰ পাছত 4গৰাকীয়ে যেতিয়া এই নিয়মটো কৰিলে, তাৰ পাছত আমাৰ স্বৰ্ণখুৰীয়ে এযোৰ এযোৰকৈ গোটেই কাপোৰবোৰ তাই বাকচত ভৰাই দিছে। আৰু এই বাকচটোত কাপোৰ ভৰাওঁতে সাৱধানেৰে কাপোৰখিনি ভৰাবলগীয়া হয়, যিহেতু নিয়ম কৰি ভৰোৱা হৈছে। আৰু এই বাকচটো যেতিয়া কাপোৰ ভৰাই এবাৰ বন্ধ কৰি দিব, তাৰ পাছত এই বাকচটো গৈ একেবাৰে দৰা ঘৰতহে খোলে। এতিয়া আৰু বাকচটো বন্ধ কৰি দিয়াৰ পাছত কইনা ঘৰত এই বাকচটো আৰু খুলিব নোৱাৰে। বাকচত কাপোৰ ভৰাবলৈ আহি গোটেইসকলে এইদৰে বহি কথা বতৰা পাতি আছে। আৰু যিহেতু জোৰোণৰ দিনাখন ৰাতিলৈ এই নিয়মটো কৰা হৈছিলে, আকৌ আমি সকলোৱে লগ লাগি এসাঁজ জানমণিৰ বিয়া বুলি তাহাঁতৰ ঘৰতে খালোঁ। এতিয়া কাপোৰ এযোৰ এযোৰকৈ ভৰাই ভৰাই ইতিমধ্যে বাকচটো ভৰ্তি হৈছেগৈ আৰু অকণমান আছে। এইদৰে স্বৰ্ণখুৰীয়ে বাকচটোত কাপোৰখিনি ভৰালে। আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাৰ পৰাণ আৰু জানমণিৰ যুগ্ম জীৱন যাতে সুখৰ হয়। সকলোৱে মোৰ আগৰ ভিডিঅ'টো চাই গম পাইছিল যে জানমণিৰ বিয়া 6 আৰু 7 তাৰিখে আছিলে। 6 তাৰিখে জোৰোণ আৰু 7 তাৰিখে বিয়া। কিন্তু হঠাতে জোৰোণ 3 অক্টোবৰ তাৰিখে দিবলগীয়া হ'ল। সেইবাবে জোৰোণৰ দিনাখন ৰাতিলৈকে বাকচত কাপোৰ ভৰোৱা নিয়মটো কৰিবলৈ লোৱা হ'ল। কাৰণ এই নিয়মটো জোৰোণ দিয়াৰ আগতেই কৰিবলগীয়া হয়, কিন্তু হঠাতে জোৰোণ হোৱাৰ বাবে জোৰোণৰ দিনাখন ৰাতিয়ে কৰা হ'ল। আৰু এয়া জানমণিলে বুলি আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ। তাই যাতে ব্লেংকেটখন লৈ সদায় আমাক মনত পেলাব পাৰে, মুন খুৰী, ধুন্দা, অনিমা ববৌ, লগতে ৰূপন বৰ্তা আৰু নুপুৰক যাতে মনত পেলাই থাকিব পাৰে, সেইবাবে তাইক এখন ব্লেংকেটে দিছোঁ। ব্লেংকেটখন বাৰু কেনেকুৱা লাগিছে কালাৰটো জনাবচোন। কাৰণ এতিয়া অফ ছিজন হৈ আছিলে, বিচাৰি বিচাৰি এই ব্লেংকেটখন তাইলৈ আনিলোঁ। কালাৰটো কেনেকুৱা লাগিছে বাৰু জনাব দেই। আৰু সকলোৱে মিলি এপাক লগ লাগি আমি নাছিলোঁ। এয়া জানমণিৰ মামীয়ে গোটেইখিনিয়ে লগ লাগি এপাক নাছিলোঁ, যিহেতু জানমণিৰ বিয়া নাচিবই লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। Vamos,